কুমচাই পঞ্চায়তৰ অন্তৰ্গত ২ নং ৩ খুটি লুংচাই গাঁৱত আজি তিৰাফ নদীত এটি কেঁচুৱাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। তিৰাফ নদীত উটি আহি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। ৰাইজে উদ্ধাৰ কৰি খবৰ দিয়ে আৰক্ষীক। লেখাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত কেঁচুৱাটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উঠি আহোঁতে দেখিলোঁ আমি নদী উঠি গৈছে, এতিয়া দেখিও বেয়া লাগিছে। মানুহ হয় যেনেকৈ হ'লেও আমি সেইকাৰণে দৌৰি আহি পিনি এই ঠেলা জাল এখনে মাছ মৰা ঠেলা জাল এখনে আমি যেনে তেনে কেঁচুৱাটিকেইটা উঠাই পিনি আমি বামত থৈছোঁহি। প্ৰশাসনৰ লোকক এতিয়া খবৰ দিয়া হৈছে, তেওঁলোক হয়তো আহিব। তেওঁলোক আহিম বুলিতো কৈছে, কিন্তু তেওঁলোক আহি পোৱালৈকে আমি কেঁচুৱাটোক বাৰু আমি এতিয়া বামত উঠাই পিনি আমি থৈ দিছোঁ। তেওঁলোকে আহি কি কৰে কি নকৰে আমি তেওঁলোক অহাৰ পিছতে আমি বাকীখিনি কথা আমি ক'ব পাৰিম। এতিয়া ক'ৰ হয় কি হয় আমি তেনেকৈ নাজানো। খালি মানৱীয়তাৰ খাতিৰত তেওঁ এজন মানুহ হয়, কেঁচুৱা জন্ম পোনেই লোৱা, তেওঁ নাড়ীটোও কটা নাই। তেওঁৰ যিটো জন্ম হোৱা যিটো হেৰি থাকে কিবা ধৰি লওক এনেকুৱা ধৰণৰ আমি ইমান ভালকৈ নাজানো, পেটুৰ নিচিনা ধৰি লওক এইখিনি তেনেকুৱাখিনিও লাগি আছে, কিন্তু সম্পূৰ্ণ মানুহ তেওঁ। কেঁচুৱাটি কৰ পৰা উটি আহিল বা কোনে নদীত পেলালে তাকে লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জাগুনৰ পৰা প্ৰভাৱ বৰা ৰিপৰ্ট, এনিভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।